Hello everyone, welcome to my channel Soyantamithi Learning. আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম যে ভগ্নাংশৰ যোগ আৰু বিয়োগ কেনেকৈ কৰা হয়। ইয়াত প্ৰথম কুৱেশ্যনটোত আছে 5 + 2/7 + 3/14। এতিয়া আমি সাধাৰণতে সংখ্যাৰ যোগ আৰু বিয়োগৰ ক্ষেত্ৰত আমি অতি সহজে আমি কি কৰোঁ যে ইয়াত 5 + 2 আছে মানে 5 + 2 7 আৰু 7 - 3 4 আৰু তলত আমি 7 - 14। আমি এতিয়া ভগ্নাংশৰ যোগ আৰু বিয়োগৰ ক্ষেত্ৰত তলৰ সংখ্যা বা ওপৰৰ সংখ্যা আমি পৃথকে পৃথকে যোগ আৰু বিয়োগ কৰিব নোৱাৰোঁ। এতিয়া আমি কি কৰিব লাগিব, আমি তলৰ সংখ্যা কেতিয়াও যোগ আৰু বিয়োগ নকৰোঁ। তাৰ পৰিৱৰ্তে আমি কি কৰোঁ, তলৰ সংখ্যাকেইটা অৰ্থাৎ হৰকেইটাৰ আমি লসাগু উলিয়াব লাগিব। এতিয়া তলত ইয়াত হৰ কি আছে যে এটাত অকল 5 আছে, 5 আছে মানে ইয়াৰ হৰ 1 আছে আৰু ইয়াৰ ছেকেণ্ড ফ্ৰেকশ্যনটো বা ভগ্নাংশটোৰ হৰ আছে 7 আৰু থাৰ্ডটোৰ আছে 14, অৰ্থাৎ আমি হৰ হিচাপে পাইছোঁ 7 আৰু 14। এই 7 আৰু 14 এই সংখ্যা দুটাৰ আমি লসাগু উলিয়াব লাগিব। এতিয়া লসাগু কেনেকৈ উলিয়াম সেইটো মই কৈ আছোঁ। এতিয়া 7 আৰু 14 বা 7 আৰু 14ৰ লসাগু হৈছে 14। এইটো আমি কেনেকৈ পালোঁ যে লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া প্ৰত্যেক সংখ্যাৰে গুণিতক থাকে। এতিয়া 7ৰ যিবিলাক গুণিতক আছে, 7ৰ গুণিতক হৈছে 7, 14, 21, 28 এনেকুৱা। মানে 7ৰ লগত যিকোনো সংখ্যা এটা পূৰণ কৰি আমি যিটো পূৰণফল পাম সেই সংখ্যাটো হৈছে 7ৰ একোটা গুণিতক। এনেকুৱা গুণিতক আমি অসংখ্য পাম প্ৰত্যেক সংখ্যাৰে। কিন্তু তাৰ ভিতৰত এতিয়া যিকেইটা হৰ থাকিব, এতিয়া ইয়াত হৰ আছে 7 আৰু 14 আছে। এতিয়া আমি এনেকুৱা কিছুমান মানে গুণিতক পাম, সাধাৰণ গুণিতক, যিটো গুণিতক নেকি 7ৰ গুণিতক হ'ব, 14ৰ গুণিতক হ'ব। সেনেকুৱা গুণিতকো আমি বহুতখিনি পাম, মানে অসংখ্য পাম। কিন্তু তাৰ ভিতৰত যিটো আটাইতকৈ সৰু সাধাৰণ গুণিতক হ'ব সেইটোৱে হৈছে লসাগু। এতিয়া 7 আৰু 14ৰ সাধাৰণ গুণিতক মানে লঘিষ্ঠ সাধাৰণ গুণিতক বা লসাগু হৈছে 14, কাৰণ 14টো 14ৰ এটা গুণিতক আৰু 7ৰ এটা গুণিতক। এতিয়া আমি কি কৰিম, এই তিনিওটা সংখ্যাৰে বা তিনিওটা ভগ্নাংশৰে হৰকেইটা আমি 14 কৰি ল'ম, মানে লসাগুৰ সমান কৰি ল'ম। এতিয়া 5ৰ তলত একো নাই মানে ইয়াৰ তলত এটা 1 আছে, গতিকে আমি 1 × 14 লিখিছোঁ। অৰ্থাৎ আমি যিহেতু অৰিজিনেলি ইয়াতে 1 আছে, গতিকে আমি এতিয়া লসাগু যিহেতু 14 পাইছোঁ, 14ৰ সমান কৰি ল'ব লাগিব বা 14 কৰি ল'ব লাগিব। সেয়েহে আমি 1ৰ লগত 14 পূৰণ কৰিছোঁ, কাৰণ 1ৰ লগত 14 পূৰণ কৰিলেহে আমি 14 পাম। ঠিক তেনেকৈ ওপৰত যে 5 আছে, সেই 5ৰ লগতো আমি 14 এটা পূৰণ কৰিব লাগিব। কিয় পূৰণ কৰিব লাগিব, যে কোনো এটা ভগ্নাংশৰ যদি হৰ আৰু লব দুইটাতে যদি আমি একে সংখ্যা এটা পূৰণ কৰোঁ তেতিয়া কি হ'ব, এতিয়া যদি আমি কাটাকাটি কৰোঁ মানে 14 আৰু 14 যদি কাটি দিওঁ কি হ'ব, 1/5 বা অকল 5 হৈ থাকিব, অৰ্থাৎ আগৰ ভগ্নাংশটোৰ সমান হৈ থাকিব। নেক্সট যিটো ভগ্নাংশ আছে 7/2, এতিয়া 7/2 লিখিলোঁ। আমি লসাগু পাইছোঁ 14 আৰু ইয়াত হৰ আছে 7, গতিকে 7ৰ লগত কি পূৰণ কৰিলে 14 হ'ব সেইটো আমি জানিব লাগিব। 7ৰ লগত 2 পূৰণ কৰিলে 14 হ'ব, গতিকে আমি ইয়াত 2 পূৰণ কৰিছোঁ আৰু তলত 2 পূৰণ কৰাৰ লগে লগে ওপৰতো 2 পূৰণ কৰিছোঁ। এইটো হৈ গ'ল। নেক্সট ভগ্নাংশটোত 14/3 আছে, তাৰমানে ইয়াৰ যিটো হৰ আছে এই হৰটো মানে লসাগুৰ সমান হৈয়ে আছে। যিহেতু সমান হৈয়ে আছে, গতিকে আমি ইয়াত কোনো সংখ্যা পূৰণ কৰাৰ প্ৰয়োজন নাই। আমি এটা পূৰণ কৰিব পাৰোঁ বা পূৰণ কৰি দেখুৱাব পাৰোঁ, কিন্তু তাৰ নিদিলেও হৈ যায় বা প্ৰয়োজন নাই। এতিয়া চোৱা, তিনিওটা ভগ্নাংশৰে হৰকেইটা একে সমান হৈ গ'ল, গতিকে আমি ইয়াৰ পূৰণফলবিলাক পৃথকে পৃথকে লিখা নাই। আমি যিহেতু হৰকেইটা একে পাইছোঁ, গতিকে ইয়াৰ লসাগু 14 হ'ব। ইয়াত মানে তলৰ হৰকেইটা যোগ নহয় বা বিয়োগ নহয়, ইয়াৰ লসাগু যিটো হ'ব সেইটোহে আমি ইয়াতে লিখিব পাৰিম। এতিয়া যিহেতু গোটেইকেইটা হৰ একে হৈ গ'ল, গতিকে ইয়াৰ লসাগু 14 পাম বা সেই সংখ্যাটোৱে পাম, গতিকে 14 লিখিলোঁ। এতিয়া ওপৰৰ যিকেইটা সংখ্যা আছে, এতিয়া 14 5 গুণ 70, 70 লিখিলোঁ। ইয়াত মাজত প্লাছ আছে, প্লাছ লিখিলোঁ। 2 × 4 4 লিখিলোঁ।
ইয়াত মাজত মাইনাছ আছে, মাইনাছ লিখিলোঁ, 3 আছে, 3 লিখিলোঁ। এই চিনবিলাক চাবা, তোমালোকে দিওঁতে ভুল নকৰিবা, চিনবিলাক কি আছে সেইটো ভালদৰে চাই ল'বা, আৰু এইখিনি ওপৰৰ সংখ্যাকেইটা আমি পূৰণ কৰি লিখি যাব পাৰিম। এতিয়া আমি কি কৰিম, ওপৰৰ সংখ্যাকেইটা যোগ বা বিয়োগ কৰিব পাৰিম, কিন্তু তলৰ সংখ্যাৰ ক্ষেত্ৰত যোগ আৰু বিয়োগ কৰিব নোৱাৰি। এতিয়া আমি এইখিনি 70 প্লাছ 4 আছে, 70 আছে 74 মাইনাছ 3 অৰ্থাৎ 71 বা 71। এতিয়া এইটো আমি এনেকৈ ৰাখি দিব পাৰোঁ, আৰু নাইবা আমি মিশ্ৰ ভগ্নাংশটো লিখিব পাৰোঁ। এতিয়া মিশ্ৰ ভগ্নাংশতনো কেনেকৈ লিখা যায় সেইটো এটা কথা। আমি যিহেতু এটা ভগ্নাংশৰ আমি সকলোৱে জানো যে হৰটোৰে লবটোক সদায় হৰণ কৰিব লাগে। এতিয়া আমি 14ৰে যদি 71 হৰণ কৰোঁ, ই সম্পূৰ্ণৰূপে হৰণ নহয়। ইয়াত আমি দুটা অপশ্যন আছে, এটা হৈছে আমি দশমিকত লিখিব পাৰোঁ যে 14 × 5 = 70, আমি 5 ভাগফল পাম, তাৰপিছত 1 এটা বাকী ৰ'ব, 1 বাকী ৰোৱাৰ পিছত আমি দশমিক দি পেলাই তলত 0 বহাই এনেকৈ আমি হৰণ কৰিব পাৰোঁ, আৰু নাইবা আমি এনেকৈ মিশ্ৰ ভগ্নাংশত লিখিব পাৰোঁ। এতিয়া যিটো ভাগফল 5 পাইছোঁ, এই ভাগফলটো আমি কাষত লিখিলোঁ এনেকৈ, আৰু তলৰ যিটো হৰ আছে এইটো সদায় কিন্তু একেই থাকিব, এইটোৰ কোনো পৰিৱৰ্তন নহয়। আৰু যে বাকী 1 ৰৈছে, এই বাকী ৰোৱা সংখ্যাটো আমি এনেকৈ ওপৰত লিখিলোঁ। এয়াই হৈছে মিশ্ৰ ভগ্নাংশ। গতিকে এইটোৱে হ'ল আমাৰ এনচাৰ। এতিয়া নেক্সট বি নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। এইটোতো নিয়মটো একেই, খালি সংখ্যাবিলাক বেলেগ হ'ব। ইয়াতো চোৱা, ইয়াত হৰ আছে, 7 আছে, 5 আছে, 14 আছে। এতিয়া ইয়াৰ আমি লসাগু পাইছোঁ 70। গতিকে তলত হৰ 7 আছে, 7 × 10 = 70, 10 পূৰণ কৰিলোঁ, তলত কৰাৰ কাৰণে ওপৰতো 10 পূৰণ কৰিলোঁ। ইয়াত হৰ 5 আছে, 5ৰ লগত 14 পূৰণ কৰিলোঁ, যিহেতু 5 × 14 = 70, ঠিক তেনেকৈ ওপৰতো 14 পূৰণ কৰিলোঁ, তাৰপিছত 14 পূৰণ 5, 14 × 5 = 70, আৰু ওপৰতো 5 পূৰণ কৰিলোঁ। এতিয়া প্ৰত্যেকটো ভগ্নাংশৰে হৰ কেইটা মানে 70 70 পোৱা গ'ল, গতিকে ইয়াৰ লসাগু 70 হ'ব। আৰু ওপৰৰ যিকেইটা সংখ্যা আছে, 5 × 10 = 50, 50 লিখিলোঁ, মাজত প্লাছ আছে, প্লাছ লিখিলোঁ, 14 × 6 = 84, 84 লিখিলোঁ, 11 × 5 = 55, 55 লিখিলোঁ, এনেকৈ আমি লিখি গ'লোঁ। এইখিনি যোগ বিয়োগ কৰি আমি পাইছোঁ 79। এইটোতো আমি 70ৰে 79ক বা 79ক আমি হৰণ কৰি ভাগফল 1 পাইছোঁ, আৰু 9 বাকী ৰৈছে। এইটো আমি এনেকৈ মিশ্ৰ ভগ্নাংশটো লিখিব পাৰোঁ। নেক্সট চি নম্বৰ কুৱেশ্যনটোত অলপমান বেলেগ বস্তু এটা পাবা ইয়াতে। সেয়া হ'ল প্ৰথম যিটো ভগ্নাংশ আছে, ইয়াত চোৱা তলত হৰ 6 আছে, আৰু ওপৰত মানে এটা স্বাভাৱিক সংখ্যা নাই, ইয়াত আৰু এটা ভগ্নাংশ আছে, মানে ইয়াত দুটা ভগ্নাংশ এটাৰ ওপৰত এটা লগ হৈ আছে। এতিয়া এই ক্ষেত্ৰত আমি কি কৰিম, যিহেতু ওপৰত এটা ভগ্নাংশ আৰু লগতে এটা স্বাভাৱিক সংখ্যাও আছে, গতিকে আমি আগৰ অংককেইটাত যেনেকৈ আমি লসাগু উলিয়াই দুটা ভগ্নাংশ বা দুটা সংখ্যাৰ আমি যোগ কৰিছিলোঁ, ঠিক একেদৰে ইয়াৰ ওপৰৰ যিটো ভগ্নাংশ আৰু এটা স্বাভাৱিক সংখ্যা আছে, এইখিনি আমি সেই একে নিয়মতে আমি প্ৰথমতে সমাধান কৰি ল'ব লাগিব। আমি ইয়াত যিহেতু হৰ 3 আছে, আৰু 8ৰ তলত একো নাই, মানে 1 এটা আছে, গতিকে 1 আৰু 3 লসাগু 3 হ'ব। আৰু ইয়াত যিহেতু 2 আছে, 2 লিখিলোঁ, আৰু তলত হৰ 3 আছে, আৰু আমি লসাগু 3 পাইছোঁ। এতিয়া 8ৰ তলত যিহেতু 1 আছিল, গতিকে আমি 1 × 3 = 3, গতিকে আমি 8ৰ লগতো 3 পূৰণ কৰিব লাগিব। বা আমি ডাইৰেক্টলি কি কৰিব পাৰোঁ, যে তলৰ যিটো হৰ বা লসাগু, সেই লসাগুটোৰে আমি যদি এটা কাষত স্বাভাৱিক সংখ্যা থাকে বা অকল এটা সংখ্যা থাকে যিটো মানে ভগ্নাংশ নহয়, সেই ক্ষেত্ৰত আমি কি কৰিম, যে লসাগুটোৰে ডাইৰেক্ট সংখ্যাটোক আমি পূৰণ কৰিম। পূৰণ কৰি যিটো পূৰণফল পাম, 8 × 3 = 24, ইয়াত ডাইৰেক্ট আমি 24 লিখিব পাৰোঁ। 24 লিখিলোঁ। এতিয়া আমি কি কৰিম, বাকীখিনি একেই ৰাখিছোঁ, তাৰমানে আমি এই কামখিনি পিছত কৰিম, আগতে ওপৰৰ ভগ্নাংশটো আমি সমাধান কৰি লওঁ। নেক্সট আমি এইখিনি যিহেতু 2 - 24 আছে, গতিকে আমি এনচাৰ পাইছোঁ -22/3। তাৰপিছত তলত আৰু এটা হৰ আছে। এতিয়া আমি কি কৰিম, ইয়াত দুটা ভগ্নাংশ যিহেতু আছে,
আমি এটা ভগ্নাংশৰে এটা ভগ্নাংশক বা এটা সংখ্যাৰে এটা ভগ্নাংশক আমি হৰণ কৰিব নোৱাৰোঁ। এতিয়া আমি কি কৰিম, আমি জানো যে ভগ্নাংশ এটাৰ ওপৰৰ সংখ্যাটো আৰু তলৰ সংখ্যাটো যদি আমি লিখোঁ পৃথকে পৃথকে, তেতিয়াহ'লে আমি মাজত এনেকৈ পূৰণ চিন দিছোঁ, কিন্তু আমি তাত হৰণ চিন দিব লাগে। মানে আমি ছাপ'জ ধৰি লোৱা 11 আৰু 11/24 মানে 11/24। এতিয়া এই ভগ্নাংশটোক যদি আমি পৃথকে পৃথকে 11টো পৃথকে লিখিলোঁ আৰু 24টো পৃথকে লিখিলোঁ, এনেকৈ যদি লিখিব লাগে, তেতিয়া আমি কি লিখিম, 11 হৰণ 24। আৰু যদি আমি পূৰণ দিব লাগে, পূৰণ দিলে কি হ'ব, এই তলৰ যিটো 24 আছে বা সংখ্যা আছে, ইয়াৰ মানে প্ৰতিক্ৰম হৈ যাব। এইটো মই পিছত এটা পৃথকৈ ভিডিঅ' বনাম। এতিয়া ওপৰৰ যিটো ভগ্নাংশ আছে, এই ওপৰৰ ভগ্নাংশটো আমি প্ৰথমতে ইয়াত লিখিব লাগিব। এতিয়া হৰণ 6, এতিয়া আমি হৰণ লিখা নাই, আমি ইয়াক ডাইৰেক্ট পূৰণত লিখিছোঁ, কাৰণ কিয় আমি ভগ্নাংশৰে কেতিয়াও হৰণ কৰিব নোৱাৰোঁ। আমি সেইটো সদায় হৰণ লিখিলেও পিছত আমি তাক পূৰণলৈ নিব লাগে। গতিকে ইয়াত আমি হৰণ হিচাপে লিখা নাই, ডাইৰেক্ট আমি পূৰণ হিচাপে লিখিছোঁ। পূৰণ হিচাপে লিখাৰ কাৰণে কি হ'ল, ইয়াত যিহেতু অকল 6 আছে আৰু 6ৰ তলত এটা 1 আছে, এইটো আমি সকলোৱে জানো। গতিকে আমি যদি 6ক প্ৰতিক্ৰম কৰি দিওঁ, তেতিয়াহ'লে 1টো ওপৰত যাব, অৰ্থাৎ হৰটো লব হ'ব, লবটো হৰ হ'ব। সেইকাৰণে 6ৰ প্ৰতিক্ৰম 6/1, এইটো আমি ভগ্নাংশ হিচাপত লিখিলোঁ। এতিয়া আমি এইটো যিহেতু মাজত পূৰণ চিন আছে, গতিকে এইটো আমি যদি কাটাকাটি যায়, কাটাকাটি কৰিব পাৰোঁ। এতিয়া আমি 6 আৰু 22ক 2ৰে হৰণ যায়, গতিকে আমি কাটাকাটি কৰি দেখুৱাই দিব পৰা নাই, কাৰণ ইয়াত মোৰ অপশ্যন নাই। গতিকে আমি ডাইৰেক্ট কাটাকাটি কৰিছোঁ যদিও এইটো মাত দেখুৱাই দিয়া নাই। গতিকে 2ৰে 6ক 3বাৰ গ'ল, অৰ্থাৎ ইয়াত 3 থাকিল, আৰু 11 2 22, ওপৰত 11 থাকিল। এতিয়া 11 1 গুণ 11, আৰু তলত যে 3 আছিল, সেই 3 3 গুণ 9 হৈছে, আৰু বাকীখিনি অৰ্থাৎ এই তিনিটা ভগ্নাংশ একেই আছে। এতিয়া আমি আগৰ যি দুটা অংক পাইছিলোঁ, তেনেকুৱা ধৰণে আমি সজাই লৈছোঁ। এতিয়া কি কৰিম, আমি তলৰ যিকেইটা হৰ আছে 9, 24, 3, 12, ইয়াৰ আমি লসাগু উলিয়াইছোঁ। এতিয়া লসাগু কেনেকৈ উলিয়াব লাগে সেইটো মই দেখুৱাই দিম। প্ৰথমে আমি এইখিনি শেষ কৰি লওঁ যে আমি ইয়াৰ লসাগু কিমান পাইছোঁ, 72। এতিয়া ইয়াত যিহেতু হৰ 9 আছে, 9 8 গুণ 72, 8 পূৰণ কৰিলোঁ, ওপৰতো কৰিলোঁ। ইয়াত 24 আছে, 24 3 গুণ 72, 3 পূৰণ কৰিলোঁ। ইয়াত 3 আছে কাৰণে 3 24 গুণ 72, 24 পূৰণ কৰিলোঁ, বা 12 6 গুণ 72। ঠিক এনেদৰে আমি সংখ্যাবিলাক পূৰণ কৰি গৈছোঁ, আৰু ওপৰতো আমি একে সংখ্যা এনেকৈ পূৰণ কৰি গৈছোঁ। এতিয়া আমি এই আটাইকেইটাৰে যিহেতু পূৰণফল একেই, গতিকে ইয়াৰ লসাগু 72 হ'ব, আৰু ওপৰৰ সংখ্যাকেইটা আমি এনেকৈ যোগ বিয়োগ কৰি গৈছোঁ। ইয়াত মাইনাছ আছে কাৰণে -88 হৈছে, ইয়াত মাজত প্লাছ আছে, প্লাছ হৈছে, ইয়াত মাইনাছ আছে, মাইনাছ হৈছে, আৰু এইখিনি আমি প্লাছ মাইনাছ কৰি পাইছোঁ, -37, আৰু তলত আছে 72। এইটোৱে আমাৰ এনচাৰ। এতিয়া এলচিএম বা লসাগু কেনেকৈ নিৰ্ণয় কৰে, এতিয়া চোৱা, ইয়াত হৰ আছিল আমাৰ 9, 24, 3, 12, এইকেইটা আমি পৃথকে পৃথকে এনেকৈ লিখিছোঁ কমা দি। এতিয়া এই সংখ্যাকেইটাক আমি কি সংখ্যাৰে হৰণ যাব সেইটো চাব লাগিব। আমি এতিয়া 2ৰেও হৰণ কৰিব পাৰোঁ বা 3ৰে কৰিব পাৰোঁ। আমি সাধাৰণতে প্ৰথমতে 2ৰে চাওঁ, বা আমি প্ৰথম 3ৰে কৰিছোঁ যেনিবা। আমি ইয়াত সদায় মৌলিক সংখ্যাৰে হৰণ কৰিব লাগে। ইয়াত আমি 3ৰে কৰিলোঁ, যিহেতু প্ৰথমতে 9 আছে, 3 3 গুণ 9, এতিয়া 3 8 গুণ 24, 3 1 গুণ 3, 3 4 গুণ 12, 3ৰে আটাইকেইটা সংখ্যাৰে হৰণ গৈছে, অৰ্থাৎ 3টো ইয়াৰ সাধাৰণ উৎপাদক। তাৰপিছত নেক্সট টাইম আমি 2ৰে হৰণ কৰিছোঁ, 2ৰে 3 হৰণ নাযায়, গতিকে 3টো 3য়ে লিখিছোঁ। 8ক 4বাৰ গ'ল, 2 4 গুণ 8, আৰু এইটো 1 আছে, আৰু 4ক 2বাৰ গ'ল। নেক্সট আকৌ 2ৰে কৰিছোঁ, 3ক নাযায়, গতিকে 3য়ে লিখিছোঁ, 4ক 2বাৰ গ'ল, 2ক এবাৰ গ'ল। এতিয়া ইয়াত তলত অকল 2 আৰু 3 আছে, গতিকে ইয়াক হৰণ নকৰিলেও কথা নাই, আৰু কৰিলেও আমি এই দুটা উৎপাদকেই পাম। এতিয়া এই যিকেইটা আমি উৎপাদক পাইছোঁ, এই আটাইকেইটা উৎপাদকে আমি ইয়াত এনেকৈ লিখিব লাগিব, এলচিএম অৰ্থাৎ লোৱেষ্ট কমন মাল্টিপল বা লসাগু। এতিয়া আমি 3 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 2, এই আটাইকেইটা উৎপাদক আমি
পূৰণ কৰিব লাগিব। পূৰণ কৰি আমি পাইছোঁ 72 আৰু এইটোৱে হৈছে ইয়াৰ লসাগু।